জোনাইত চোৰৰ ঘৰত ৰাইজৰ অভিযান জব্দ কুকুৰা ফলমূল সহ আন বহু চুৰি সামগ্ৰী জোনাই মধ্যপুৰ গাঁৱৰ আশে-পাশে বিভিন্ন অঞ্চলত বিগত কেইবামাহ ধৰি চোৰে লুটপাট চলাই এক সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এঘৰত ৰাইজৰ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেইবাটাও মূল্যৱান সামগ্ৰী। জানিব পৰা মতে মঙলবাৰে নিশা চোৰে এঘৰত সোমাই ঘৰৰ পোহনীয়া কুকুৰাকে আদি কৰি পূজা কৰিবলৈ অনা বিভিন্ন ফলমূল আৰু 5খন কাঁহৰ কাঁহী লুটি লৈ যায়। পুৱাই গৃহস্থই সন্দেহবশতঃ গাঁৱৰে অমল তায়ে নামৰ ব্যক্তিজনৰ ঘৰত স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই চুৰি কৰা সকলো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা ৰাইজৰ এই অভিযানত গাঁওখনৰ পৰা পূৰ্বেও চুৰি কৰি মজুত কৰি ৰখা কেইবাখনো কেৰাহী, চৰু, পানী মটৰ আদিকে ধৰি আন বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ পিছতে জোনাই আৰক্ষীক স্থানীয় ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুৰি কৰা সকলো সামগ্ৰীবোৰ উদ্ধাৰ কৰি জব্দ কৰে। অৱশ্যে চুৰিকাণ্ডৰ মূল অভিযুক্ত অমল তায়ে নামৰ যুৱকজন ৰাইজৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও তাৰ পিতৃ আৰু ঘটনাত জড়িত থকাৰ সন্দেহত ভাতৃক আৰক্ষীয়ে আটক কৰে। ইফালে এই চুৰি কাৰ্যত অমল তায়ে নামৰ যুৱকজনৰ লগতে আন বহু কেইজনো যুৱক জড়িত থকা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। গতিকে অতি শীঘ্ৰে তদন্ত কৰি চুৰি কাৰ্যত জড়িত সকলোকে বিহিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। কি চুৰ হৈছিলে মানে চুৰটোতো বহুত হৈছে, কিন্তু এতিয়া আমি আগৰ পৰা চুৰটো কৰিয়ে আছে, কিন্তু হ'লেও আজি আমি ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী মটৰ আৰু কেৰাহী, গামলা, কাঁহৰ থালি বাতি আৰু এইটো চাউণ্ড বক্স একটা আৰু কুকুৰা পোৱালি, চাউল আৰু বাল্টিন এনেকৈ অন্যান্য সামগ্ৰী আমাক চুৰ হৈছে। আৰু আজি ৰাতিপুৱা আমি সন্দেহত আমি এই ল'ৰাজন আগে পিছে তাত গৈ থাকে বুলি শুনিছিলোঁ। আমাল তায়ে নে কি কয় ল'ৰাটোৰ, যোৱাকালিও গৈছিলে বোলে। যোৱাকালি গৈ আমি সন্দেহত নিশ্চয় ল'ৰাটো হ'ব পাৰে বুলি আজি ঘৰত চাৰ্চ কৰিলোঁ। যিমান আমাৰ ঘৰৰ গাঁৱৰ চুবুৰী মানুহৰ যিমান চুৰ হৈছিলে ইয়াত আমি উদ্ধাৰ কৰিলোঁ। মোৰ পৰা আজি মটৰ এটা আৰু গামলা এটা আৰু কেৰাহী এখন এটা আৰু নাৰিকল, ফল মূল কিবা কিবি আছে লৈ গৈছে। আৰু 2 নম্বৰ কথাটো হ'ল যোৱা 13 ডিচেম্বৰ তাৰিখে মোৰ ঘৰৰ তলা ভাঙি, মোৰ গডৰেজ ভাঙি, মোৰ ঘৰৰ সোণ আৰু টকা পইচা লৈ যায়। তেতিয়াৰ পৰা আমি সন্দেহত চাৰ্চ কৰি আছিলোঁ। মাজতো এবাৰ চুৰ হৈছে, হ'লেও তেতিয়া আমি ধৰা নাপালোঁ। কিন্তু আজি দুৰ্ভাগ্যবশতঃ চুৰটো আজি অলপ দেৰিকৈ আহিছিলে চাগে, সেইকাৰণে ৰাইজে পিছা কৰি ইয়াত আজি ধৰি পালোঁ। এই ল'ৰাজনে কৰিছে। নামটো কি বুলি ক'লে? আমাল তায়ে। আগৰ পৰা আমি শুনি আছোঁ চুৰ কৰে। থানাতে এবাৰ দেখিছোঁ, লকআপত আছিলে, চুৰ আছিলে, জেলতো গৈছে। দেৰি ওলাই অহাৰ লগে লগে চুৰ আৰম্ভ হৈ গ'ল। পুলিচক আমি অলৰেডি ইনফৰ্ম কৰিলোঁ, প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে গেং এটা আছে বুলি কৈছে। আৰু 2 নম্বৰ কথাটো ইয়াৰ দুজনৰ নাম ইয়াত কৈছিলে, নামটো মই পাহৰিলোঁ। পাটে ল'ৰা বুলি কৈছে, কাপোৰপুলি গাঁৱৰ। আৰু এই পায়েং ল'ৰা বুলি কৈছে। এইটো ধেমাজিৰ বোলে, ইয়াত কাৰোবাৰ চন্দ্ৰ পায়েং নে কাৰোবাৰ ঘৰত থাকে বুলি কৈছে। মই আহ্বান জনাইছোঁ অতি শীঘ্ৰে চোৰসকলক কৰায়ত্ব কৰি দোষীক শাস্তি দিব লাগে আৰু জোনাইখনক এই চুৰ প্ৰকৃতিৰ পৰা অকণমান মুক্ত কৰাবলৈ বচাবৰ কাৰণে আমি আহ্বান জনাইছোঁ।